हेलो एभ्रिवान কি খবৰ আশা কৰিছো সকলোৱে ভালে আছে নহয় জানো মোৰো ভালেই যোৱাকালি আমি গৈছিলো শিৱৰাত্ৰি মেলা শিৱসাগৰ আৰু শিৱসাগৰৰ শিৱৰাত্ৰি মেলা বুলি ক'লেতো আৰু কথাই নাই নহয় জানো আৰু মানুহ চাওকচোন ইমান মানুহ মানে কি ক'ম আৰু আমাৰ এটা বস্তু মানে হেৰালে আপোনালোকক মই জনাই আছো বাৰু হেকত কি হেৰালে গতিকে আহকচোন ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰো বাট মই পকাব পৰা নাই মই ভাবিছো ইমান টান কেলে হৈছে ৰিবানছে গাড়ী চলাইছে নি গাবল দি হেৰি কৰিছে ৰিবানছে গাড়ী চলাইছে নিও ধৰিছে চোৱা নে পকাইছে চাও ৰিবান চাও ধা ওই বুলি কোৱা কাৰণে বেয়া পালো ধা চলে ষ্টেৰিং পকোৱা পাৰিছানে ৰিভান্স ওপৰত থৈছেগে ওপৰত থৈছে নে পকাইছে ঘূৰাইছে দেখিছা নাই চাও ৰিভান্স ইয়ে ঘূৰাইছে বাবা গাড়ী চলাব পৰা হৈ গলা আইও এনেকে মাৰি দিছে গাড়ী চলাব পৰা হৈ গলা নি ৰিভান্স বোলে চোৱা চোৱা চুৰিয়ে হৈ আছে মাক কমাই আৰু এইফালে চাওকচোন দিনতে মানে ইমান মানুহৰ ভিৰ আৰু আমি হোৱা দলৰ ফালে গৈ আছোঁ বহুতখিনি মানে খোজকাঢ়িব লাগিব এয়া ৰিভাঞ্চিও অকণমান কান্দিছে মানুহ দেখা পায় এইফালে আছে দেখিছেনে ইমান মানুহ চাওকচোন মানে দিনতে সন্ধিয়ালেতো আৰু বেছি হ'ব চাগে আৰু এতিয়া এয়া মন্দিৰৰ ভিতৰলৈ বুলি আহি আছোঁ দেই আৰু এইফালে চাওকচোন মন্দিৰৰ ভিতৰতো মানে ইমান মানুহ পৰিৱেশটো অকণমান দেখাই দিছোঁ এইফালে মানুহ যদিও কিন্তু ছিষ্টেমেটিক কৰিছে দেই একদম চব মানে ছিষ্টেমেটিক হয় একো মানে প্ৰব্লেম হোৱা নাই আৰু এয়া মন্দিৰত মানে ভিতৰলৈ সোমাওঁ আৰু লগতে চাকি এগছো জ্বলাওঁ বুলি ভাবিছোঁ কিন্তু শৰাই এখন দিম বুলি ভাবিছিলোঁ কিন্তু আজি শৰাই লোৱা নাই ইয়াতে আৰু এইফালে মন্দিৰৰ ভিতৰত সোমাই এয়া নিৰ্মালী প্ৰসাদ লৈ আহিছোঁ ৰিয়াঞ্চ আৰু মই আৰু এতিয়া চাকি গছ জ্বলাবৰ কাৰণে এইফালে চাওকচোন চাকি জ্বলাবৰ কাৰণে এক্সট্ৰাকৈ মানে ঠাই দিছে দেই আৰু যথেষ্ট চাকি ইয়াতে জ্বলি আছে চাওক বহুত মানে ভক্তৰ ভিৰ হৈছে এইফালে আমিও চাকি গছ তেন্তে জ্বলাই লওঁ সকলোৰে যাতে ভাল হয় মংগল হয় তাকেই কামনা কৰিছোঁ ৰিভাঞ্চ এইটো আমাৰ ৰিভাঞ্চ কান্দুৱা হয়নে কান্দুৱা শিৱৰাত্ৰি চাবলৈ আহি কান্দিছ শিৱৰাত্ৰি চাবলৈ আহি কান্দিছ কান্দুৱা পোৱালি এইটো কান্দুৰা পোৱালি ঐ আহা পুনম এতিয়া গধূলিহে ভাল লাগিব গধূলি ধুনীয়া লাগিব মন্দিৰৰ পৰা ওলাই মেলি অকণমান আকৌ মেলাত ঘূৰিলোঁ তাৰ পৰা ভাবিলোঁ ইয়ালৈ আহোঁ এপাক ইয়াত আহিলোঁ আমাৰ ৰিয়াঞ্চে উঠিবলৈ মন কৰিছিলে দেই এইবিলাকত কিন্তু মই উঠিবলৈ নিদিলোঁ কাৰণ এইবিলাকত ৰিস্ক থাকে ন ভয়ো লাগে আৰু আমাৰ ৰিভাঞ্চে মানে ইমান চাইছে সি ভয়ো খাইছে এইফালে চাওকচোন ভয়ো খাইছে ভয় খাই কান্দিছেও মানে বহুত মানুহ দেখিছে যে আৰু এই গেছ বেলবিলাক দেখি পেলাই ভয় খাইছে তেনেকৈ আমনিও কৰিছে মাজে সময়ে সৰু ল'ৰালৈ প্ৰব্লেম হয় মানে অকলশৰীয়া মানুহ হ'লে একো নাই এতিয়া ৰিভাঞ্চে আমনি কৰে আকৌ ৰৈ দিওঁ আকৌ খাব বিচাৰে আৰু এইফালে চাওকচোন ইয়াক মানে ইয়াত উঠাওঁ বুলি ভাবিলোঁ ককাইকৰ লগত নুঠে ইমানেই কান্দিলে সেইকাৰণে নমাই দিলোঁ আৰু এয়া আকৌ পুনৰ মেলাত ঘূৰিছোঁ আৰু ৰিভাঞ্চৰ এতিয়া ফূৰ্তি চাওক মানে যিমান মানুহ পাইছে চবকে মানে এনেকৈ টানি টানি গৈছে চুই গৈছে সেইকাৰণে ককাইকৰ ওচৰত দি দিছোঁ ককাইকৰ লগত ধৰা ধৰি কৰি হাঁহি মানে ফূৰ্তি কৰি গৈছে সঁচাকৈ চাওকচোন সিফালে যোৱা
মেলাৰ পৰা আহি ঘৰ পালোহি দেই মানে 9:30মান বাজিলে আৰু এইফালে কি আনিলোঁ চাওকচোন এয়া কাপ আনিলোঁ দেই কাপকেইটা বহুত ধুনীয়া হয় দেই 50কে লৈছে পাৰ পিচ 3টা আনিলোঁ কালাৰটোৰ কাৰণে আনিছোঁ বহুত ভাল লাগিলে মোৰ আৰু কি আনিলোঁ দেখাইছোঁ ৰ'ব বিশেষ বস্তু অনা নাই বাৰু আৰু এইফালে এখন আঁঠুৱা আনিলোঁ আঁঠুৱাখন মানে কমতে পালোঁ দেই 400ত পালোঁ কিং চাইজ বেডৰ আঁঠুৱা হয় আৰু এইফালে এয়া গাৰু কভাৰ আনিলোঁ পিয়'ৰ কটনৰ পাৰ পিচ 50কে লৈছে এইকেইটা আনিলোঁ আৰু বিশেষ অনা নাই আৰু আমাৰ পুনমে আনিছে এয়া ফ্ৰক এটা আনিছে কটনৰ এইটো লৈছে 250 টকা লৈছে এইটো ধুনীয়া কটনৰ ফ্ৰক গৰমত পিন্ধা এইফালে চাওকচোন আৰু আনিছিলোঁ আচাৰ এইফালে এয়া আচাৰ আনিলোঁ আৰু এইফালে গেছ বেলুন আনিছিলোঁ ৰিভান্সে খেলি মানে গেছ মানে লিকেই হৈ গ'ল ক'ৰবাত চাগে লগালে এইফালে চাওক এইকেইটা আৰু এইফালে এয়া এইটো আনিলোঁ ডৰেমন এইটো মানে গেছ বেলুন নহয় এনে নৰ্মেল হয় আৰু ৰিভান্সে খুব ফূৰ্তি পাইছে খেলি সেইখিনিয়ে আনিলোঁ আৰু আমাৰ ইমানেই বেয়া লাগিছে কি থাকি আহিলে গম পাইনে জেলেপি লৈছিলোঁ 1 কেজি সেইখিনি মানে থাকি আহিলে পুনমেই লৈছিলে নে ময়ে লৈ আছিলোঁ নে পাহৰিলোঁ কোনে ক'ত এৰিলে মানে হয়তো আমাৰ ৰিয়াঞ্চিও এৰিব পাৰে সেইটোহে গম নাপাওঁ আৰু লগত ককাই এজন গৈছিলে তেওঁ এৰিব পাৰে মানে পাহৰি থকা হ'ল আৰু ক'ত থৈ আহিলোঁ বাকী সেয়াই আছিলে আজি ভিডিঅ'টো আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে চাইছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিলৈ আহিছোঁ বাই বাই